17 তাৰিখে অসমত বিধানসভা কোকৰাঝাৰত অনুষ্ঠিত হ'ব আৰু মই ভাবোঁ যে মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ ই এক আটাইতকৈ উচ্চতম সফলতা যি কোকৰাঝাৰত এদিন বড়োলেণ্ডৰ সৃষ্টিৰ বাবে আন্দোলন হৈছিল সেই বড়োলেণ্ডৰ কাৰ্যালয়তে অসম বিধানসভা অনুষ্ঠিত হ'ব আৰু অসম বিধানসভাই 6ষ্ঠ অনুসূচীসমূহ 6 শিডিউলসমূহক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰিব গতিকে প্ৰত্যেক মুখ্যমন্ত্ৰীৰ কাৰ্যকালত এটা হাই পইণ্ট থাকে আৰু মই ভাবোঁ যে 17 তাৰিখ মোৰ জীৱনৰ এটা আটাইতকৈ ডাঙৰ সফলতা যে অসমৰ একতাক মই এটা প্ৰজন্মৰ কাৰণে সুনিশ্চিত কৰিব পাৰিছোঁ গতিকে সেই দিনটোত আৰু বেলেগ কথা পতাৰ পৰিৱেশ নাথাকে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ